সুপ্ৰভাত গুড মৰ্ণিং এক্সিয়া IAS একাডেমীৰ তৰফৰ পৰা মই আকাংক্ষা আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ আজিৰ পৰা আমি নিউজ পেপাৰ এনালাইচিছৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ যাতে আপোনালোকৰ UPSC আৰু APSCৰ হ'বলগীয়া এক্সামিনেশ্যনত আপোনালোকৰ সুবিধা হয় আৰু ইয়াতে মূল কথাটো হৈছে যে আজি যিটো 1 তাৰিখৰ পেপাৰ সেই পেপাৰখনৰ আজিয়ে এই মুহূৰ্ততে আমি প্ৰিপেয়াৰ কৰি উলিয়াইছো এনালাইচিছটো পিছলে থোৱা নাই মানে ধৰি লওক বহুতবোৰ ইনষ্টিটিউটত বা আপোনালোকে বহুতত দেখিব যে পাছবেলা হেতু ৰিলিজ কৰে কিন্তু আমি চেষ্টা কৰিছো যাতে আপোনালোকৰ ফিজিক্যাল পেপাৰখন যিটো মুহূৰ্ততে পায় আমাৰ ভিডিওটো সিমান সময় মুহূৰ্ততে বা 8টা 9টা বজাৰ ভিতৰতে আপোনালোকক ৰিলিজ কৰি দিব পাৰো ঠিক আছে সো আহক আমি আজি কি সেশনত আমি কি আনিছো এবাৰ চাও তো ইয়াত আপোনালোকে দেখিছে যে দা হিন্দু পেপাৰখনৰ আজি প্ৰথম পৃষ্ঠাতে এই মণিপুৰৰ যিটো ভায়োলেন্স আছে এই ভায়োলেন্সৰ ওপৰত বীৰেন সিং চিফ মিনিষ্টাৰ অফ মণিপুৰ হেজ এপলজাইজড তেওঁ দুখ কৰিছে যে যোৱা বছৰটোত মণিপুৰত ভায়োলেন্স হোৱা পৰা 200+ মানুহৰ মৃত্যু হ'ল আৰু ইয়াতে এতিয়া আমি কি চাব পাৰো যে এই ইস্যুটো এটা বিগ ইস্যু হয় সো গতিকে ইয়াৰ ভিতৰতে আমি কিছুমান কাৰেন্ট এফেয়াৰ্স বা ইয়াতে কিছুমান ডাটা আমি চাব পাৰো যেনে ধৰি লওক এই ডাটাটো খুব ইম্পৰ্টেন্ট হয় যে 77% অফ নৰ্থ ইষ্ট ভায়োলেন্স কেसेस are from মণিপুৰ আৰু এটো খুব দৰকাৰী বস্তু যে সক যে এখন জায়গাত যেনেকা আমাৰ এতিয়া লুক ইজ পলিসি বা আমি কি কৈছো এক্টিভ পলিসি কৈছো সো ইয়াতে যদি মণিপুৰত যদি ভায়োলেন্সটো খুব বেছি হৈ থাকে আৰু তাৰ কাৰণে যদি আমাৰ নৰ্থ ইষ্টত যদি এটা ভায়োলেন্স হৈ থাকে তেতিয়াহলে কি হ'ব যে এই নৰ্থ ইষ্টৰ ডেভেলপমেন্টটো ৰৈ যাব কাৰণ কি ইনভেষ্টৰ্স আৰ নট গোইং টু কাম এন্ড ইনভেষ্ট ইন আসাম এজ ওয়েল এজ নৰ্থ ইষ্ট কাৰণ কি মণিপুৰত ভায়োলেন্স হৈ আছে সো গতিকে এই যেটো ইস্যু এই ইস্যুটোৰ ওপৰত আপোনালোকে এই ডাটাটো ইউজ কৰিব পাৰে ইন ইয়োৰ মেইনস ওকে সো হেতু ইম্পৰ্টেন্ট হয় আপোনালোকে হেতু নোট ডাউন কৰি থব তাৰপিছত যদি আমি চাও ইয়াত যে চিফ মিনিষ্টাৰ সেড মোৰ দেন 200 পিপলস সো হেতু বস্তু আমি এজ এ এভিডেন্স আমি ইউজ কৰিব পাৰো যে 200 মানুহৰ মৃত্যু হৈছে আৰু আমি সকলোৱে ইস্যুটোৰ কথা যদি অকমান চাও যে ইয়াতে এটা কলোনিয়েল লিগেসি আছে মানে যেতিয়া ব্ৰিটিছসকল আহিলে তেতিয়াহলে তেওঁলোকে কি কৰিলে মণিপুৰ যিটো ভেলি আছিলে ভেলিটোত হিল আৰু ভেলি ডিভিজন এটা আনি দিলে সো নগা জু যিখিনি বা যিখিনি মেইটি মানুহ আছে মেইটি মানুহখিনিক ভেলিত ৰাখিলে আৰু যিখিনি আপোনাৰ কুকি আৰু নাগা পিপল আছে দে আৰ শিফটেড টুৱাৰ্ডছ অৰ দে আৰ বিং সেটেলড ইন দা হাই হিলস সো গতিকে এটা কি হৈছে যে যেহেতু জিওগ্ৰাফিক্যাল সেপাৰেশনটা আহি গল সো তেওঁলোকৰ মাজত এই যিটো এসেম্বলস বা যিটো তেওঁলোকৰ মাজত এটা কোহেৰেন্স সোশিয়েল কোহেৰেন্স হেতু কমি গল সো তাৰ কাৰণে লাহে লাহে এটা সেপাৰেশন বিল্ড আপ হল আৰু আমি পিছত এতিয়া আমি দেখিম যেতিয়া এই ইস্যুটো এটা বিগ ইস্যু হয় সো গতিকে আমি ইয়াৰ কাৰণে সেপাৰেট এটা ক্লাস কৰিম কিন্তু আমি জানো যে যদি আমি আপোনাৰ মণিপুৰৰ যদি মেপখন চাও আমি তাত দেখিম যে এইখন মণিপুৰৰ মেপ ইয়াতে যিটো ইম্ফল ভেলি আছে হেতু এইখিনিত হয় সো এটো ইম্ফল ভেলি হয় উই অল নো এবাউট ইট সো গতিকে ইয়াত আমি বেছি টাইম ইউজ নকৰো এই ইম্ফল ভেলিতে কোন থাকে ইয়াত থাকে মেইটিস সো মেইটিস সকল থাকে আৰু বাকি যিবোৰ হিল আছে এই জায়গাবোৰ হিল হয় আৰু হিলত কোন থাকিব হিলত ট্ৰাইবস থাকিব ট্ৰাইবস মানে কোন হয় ইয়াত থাকিব আপোনাৰ নাগা আৰু কোন থাকিব কুকিজ সো নাগা হিল কিছুমান আছে আৰু কুকি হিল আছে সো এতিয়া আমি জানো যে বহুত কথা এইটোৰ ওপৰত এক্সটেনসিভ ডিসকাশন হৈছে তো গনে আমি বহুত ইলাবোৰেট নকৰো ইয়া যদি মূল কথাটো হৈছে যে মানে ডিসক্ৰিমিনেশন অফ ডেভেলপমেন্ট ইয়াত কি হৈছে যে ভেলি যিখিনি মেইটি কমিউনিটি আছে মেইটি কমিউনিটি 57% আছে আৰু 57% মেইটি কমিউনিটিয়ে কি কৈছে বহুত বেছি ডেভেলপমেন্ট ইয়াত এচিভ কৰিছে তেওঁলোকৰ খা সুবিধা খুব বেছি হয় কিন্তু যিখিনি নাগা আৰু কুকি ট্ৰাইবস আছে দে কম্প্ৰাইজেস 43% of Manipur population but they are not receiving good amount of development ঠিক আছে সো গতিকে তেওঁলোকে প্ৰটেকশনটো কেনেকৈ পাইছে because the constitution provide him the ST status so scheduled tribe status to দি থোৱা আছে কাৰণে কি হৈছে যেতিয়া জব এটা ওলাই তা আমি সবেই জানো যে তাত কিবা এটা তেওঁলোকে পার্সেন্টেজ অফ ৰিজাৰ্ভেশন পায় সো গতিকে দে আৰ হ্যাপি উইথ দ্যাট হ্যাপি নহয় যে এটা চাবলৈ গলে হেতু এটা মানে পজিটিভ ডিসক্ৰিমিনেশনৰ কামটো চলি আছে এটা ব্যালেন্স চলি আছে কিন্তু এটা কি হল যে আমি জানো যে 2023 চনৰ মে মাহত আমাৰ মণিপুৰৰ যিখন হাই কোৰ্ট আছে মণিপুৰ হাই কোৰ্ট has said that the Meiti community also going to receive ST status so তেতিয়া হলে কি হ'ব এওঁলোকৰটো অলৰেডি বহুত ডেভেলপমেন্ট হৈছে প্লাস যদি আকৌ ST স্ট্যাটাসটো পাই যায় তেতিয়াহলে কি হ'ব যে নগা আৰু কুকি মানুহখিনিটো বহুত ব্যাকওয়াৰ্ড হৈ গৈছে যাব কাৰণ কি তেওঁলোকৰ ব্যাকওয়াৰ্ডনেসটো ব্যালেন্স কৰিছে কোনে এই ST স্ট্যাটাসটো ঠিক আছে সো গতিকে এইবিলাক বস্তু আমি আৰু বেছি ইলাবোৰেট নকৰো জাস্ট আমি এটো চাইছো যে চাওক এতিয়া আমাৰ একাডেমিয়ে
বস্তুবিলাক কেনেকে আনিছে এইটো এটা ইস্যু হয় আৰু এই ইস্যুটো মোষ্টলি আপোনালোকৰ প্ৰিলিমছতকৈ মেইনছ পাৰ্সপেক্টিভত বেছি ইম্পৰ্টেণ্ট হ'ব কিন্তু আমি কি কৰিব লাগিব যে যিহেতু মণিপুৰৰ কথাটো আহিলে চ' মণিপুৰৰ ইস্যুটোৰ ওপৰতো আমাৰ প্ৰিলিমছত কুৱেশ্যন নাহে ত' প্ৰিলিমছত কি আহিব পাৰে প্ৰিলিমছত আহিব পাৰে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ৰিলেটেড টু মণিপুৰ আমি তেনেকুৱাও শ্লাইডত ইনক্লুড কৰিছো যেনেকে মণিপুৰ ইজ এ জুৱেল অফ ইণ্ডিয়া চ' এইটো এটা ষ্টেটমেণ্ট দি দিব আজিকালি এপিএছচি ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন বেছিকে আহে ঠিক আছে ঠিক তেনেকে স্পৰ্টছ মণিপুৰত স্পৰ্টছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় মণিপুৰ ইজ ফেমাছ ফৰ স্পৰ্টছ ফৰ এক্সাম্পল পলো ঠিক তেনেকে আমাৰ ইয়াত কি আছে বোট ৰেচ হয় ক'ত হয় লকটক লেকত হয় ঠিক তেনেকে মুকনা মণিপুৰ ৰেচলিং হয় হুয়েন লালং মণিপুৰ মাৰ্চিয়েল আৰ্ট হয় থাংটা এইবিলাক খুব আহি থাকে আজিকালি তো গতিকে আমি কি কৰিছো যিটো মেইন ইস্যু এটা দা হিন্দুত আমি পাইছো তাৰ ৰিলেটেড প্ৰিলিমছত কি আহিব পাৰে মণিপুৰ ৰিগাৰ্ডিং সেইটো কভাৰেজ কৰিছো যাতে আপোনালোকৰ লাভ হয় নহলে আপুনি মণিপুৰৰ ইস্যুটো খুব ডেফটত পঢ়িলে কিন্তু তাৰ পৰা আপোনাৰ প্ৰিলিমছৰ এটা কুৱেশ্যনো নাহিল তে কি লাভ হ'ব আপোনালোকৰ ঠিক তেনেকে ৰোল অফ ওমেন ইন মণিপুৰ আমি জানো যে ইমা এখন মাৰ্কেট আছে উই অল নো এবাউট ইমা মাৰ্কেট ঠিক আছে চ' ঠিক তেনেকে ফেষ্টিভেলছ কি ফেষ্টিভেল আছে আমাৰ কাট ফেষ্টিভেল আছে কুকি চীন মিজু গ্ৰুপে এইটো পাতে ঠিক তেনেকে আপোনালোকে এই শ্লাইডখন আমাৰ টেলিগ্ৰামৰ গ্ৰুপত আমি পাই যাব ডেছক্ৰিপশ্যনত আমাৰ দিয়া আছে টেলিগ্ৰামৰ লিংকটো চ' আপোনালোকে এবাৰ ভালকে চাব ঠিক আছে তাৰপিছত নেক্সট আমি ডান্স চাইছো যে কি ডান্স আছে মণিপুৰৰ চ' এইটো ৰাসলীলা আছে ঠিক আছে ঠিক তেনেকে পুং চলাম আছে চ' এইবিলাক বস্তু আপোনালোকৰ কুৱেশ্যনত আহিব ঠিক আছে ঠিক তেনেকে মণিপুৰৰ মাৰ্চিয়েল আৰ্টৰ কথা আমি চালো আমি এইটো কথা মনত ৰাখিব লাগিব যে উই হেভ 8 শিডিউল এণ্ড আণ্ডাৰ দিছ 8 শিডিউল উই হেভ চাম শিডিউল লেংগুৱেজেছ অফ ইণ্ডিয়া আৰু তাৰ ভিতৰত আমি চাব লাগিব যে ইয়াতে যিখিনি শিডিউল লেংগুৱেজ আছে তাৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ অসম চৰি চ' নৰ্থ ইষ্টৰ যিখিনি চৰি চ' নৰ্থ ইষ্টৰ আমি যদি চাওঁ তেতিয়াহ'লে আমি এইটো অসমীয়াটো দেখিছো এজ শিডিউল লেংগুৱেজত আৰু এটা কথা ইম্পৰ্টেণ্ট এই যে ইয়াত মেইটি বা মণিপুৰ যিটো লেংগুৱেজ আছে সেইটো আমি দেখিছো চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে আমাৰ 8 শিডিউলৰ আণ্ডাৰত কোনকেইটা লেংগুৱেজ দেট কামছ অৰ বিলংছ টু এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট চ' গতিকে আপুনি চাওক যে মণিপুৰৰ ইছ্যুটোৰ পৰা আমি কেনেকে এক্সট্ৰেক্ট কৰিছো টপিক বিলাক কাৰণ কি আমাৰ প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব নট অনলি ফ'কাছ অন দ্য মেইনছ এণ্ড ইণ্টাৰভিউ ঠিক আছে কাৰণ কি প্ৰিলিমছ আহি আছে উইদাউট প্ৰিলিমছ আপোনালোকৰ গোটেই প্ৰিপাৰেশ্যনটো বৰবাদ হৈ যাব ঠিক আছে অ'কে চ' গতিকে আমি আৰু চাম যে কি লৈ আহিছো চ' এইখিনি বস্তু আপোনালোকৰ পাব নেচাৰেল ভেজিটেশ্যন কি আছে আমি সেইটো জানিব লাগিব আমি চবেই জানো যে চাংডিয়েৰ আছে লকটক লেক আছে চ' এইটো এটা খুব ইম্পৰ্টেণ্ট স্পেচিছ হয় যিটো অকল কেৱল মণিপুৰত আছে ঠিক আছে চাংগাই যিটো কয় চাংগাই ঠিক আছে চ' গতিকে এনেকে আপোনালোকে শ্লাইডখনত চব পাব চ' আজি প্ৰথম দিন চ' গতিকে আমি বহুত ৰকে আনিছো পিছলে ইয়াত আৰু ইম্প্ৰভাইজেশ্যন হ'ব কাৰণ কি আপোনালোকে জানে যে ডাৰউইনৰ ইভলিউশ্যন থিয়ৰী এটা আছে চ' প্ৰথমতে সদায় হয় তাৰপিছত লাহে লাহে তাত এটা পিউৰিটি ফাইন এইটো বস্তু আহি গৈ থাকিব ঠিক আছে অ'কে আৰু চাম আমি ইয়াত যে কোন মানুহ আছে মণিপুৰৰ ইম্পৰ্টেণ্ট মানুহ আমি জানো যে বীৰ টিকেন্দ্ৰজিৎ সিং চ' এইটো লায়ন অফ মণিপুৰ চ' গতিকে পাৰ্চনেলিটিজ দেট আৰ কামিং ফ্ৰম মণিপুৰ সেইটো ইম্পৰ্টেণ্ট হয় ঠিক তেনেকে ৰাণী গাইডেনলুক এখেতৰ কথাও খুবকে আহি থাকে চ' গতিকে এইবিলাক বস্তু আমি কভাৰ কৰিব লাগিব ঠিক তেনেকে মেৰী কমৰ কথা আছে এতিয়া মেৰী কম চবেই জানে কিন্তু মেৰী কমৰ ৰিলেটেড কথা আছে যে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা তেখেতে কেতিয়া পালে চ' গতিকে মণিপুৰৰ ইছ্যুটো লৈ পেলাই আমি চব বস্তু এনেকে কম্প্ৰিহেনচিভলি চাব লাগিব আৰু আমাৰ যিখিনি ৰেগুলাৰ ক্লাছেছ হ'ব চ' সেই ক্লাছেছখিনিত ইয়াৰ ওপৰত আৰু অলপ ডিটেইল ডিছকাশ্যন হ'ব যিহেতু এইটো নিউজ পেপাৰ এনালিচিছ ইয়াত বহুত ডিটেইল ডিছকাশ্যন কৰাটো সম্ভৱ নহয় ঠিক আছে অ'কে তাৰপিছত আমি নেক্সট চাওঁ যে কি কথা আহিছে চ' ইয়াত আপোনালোকে দেখিছে যে এটা নেচাৰেল ডিজাষ্টাৰ হৈছে ৰিচেণ্টলি ইন কেৰেলা নেচাৰেল ডিজাষ্টাৰ আছে ভেৰি ইম্পৰ্টেণ্ট চ' আমাৰ GS যিখন পেপাৰ আছে GS পেপাৰ 3 তাত আমাৰ নেচাৰেল ডিজাষ্টাৰৰ কথা আছে চ' ৱায়ান আমাৰ যিখন ডিষ্ট্ৰিক্ট আছে ইন কেৰেলা we have seen that the landslide occasion have been experienced or happened in a Wayan district তাত কি হৈছে লেণ্ডশ্লাইড হৈছে লেণ্ডশ্লাইড ইজ এ মেজৰ আজিৰ দিনত লেণ্ডশ্লাইড হৈছে মেজৰ এটা নেচাৰেল ডিজাষ্টাৰ হিচাপে ইমাৰ্জ হৈছে চ' ইয়াৰ মেইন কাৰণটো হৈছে যে এক নম্বৰ কথা আছে যে কাটিং অফ ট্ৰিজ চ' আমি পাহাৰত যদি ট্ৰিবোৰ কাটি গৈ থাকো তাত যদি আমাৰ ডেভেলপমেন্টৰ কাৰণে যদি ইণ্ডাষ্ট্ৰি আমাৰ হেবিটেট এইবিলাক যদি বহাই গৈ থাকো মানে সেটেলমেন্ট হিউমেন সেটেলমেন্ট যদি বহাই গৈ থাকো তাত যদি খুব বেছি ৰেইন আহে তেতিয়া কি হ'ব যে সইল খিনি লুজ হৈ যাব সইল লুজ হৈ যোৱাৰ লগে লগে কি হ'ব লেণ্ডশ্লাইড হ'ব চ' গতিকে তেনেকুৱা ধৰণৰ এটা কথাই আমি কি দেখিলো ইয়াত এতিয়া ৱায়ানত হোৱা দেখিলো ঠিক আছে চ' গতিকে এই যিটো ইছ্যু আছে ইয়াৰ ওপৰত আমি কি আহিব পাৰে যে এইটো এটা আপোনালোকে
GS পেপাৰ 3 ওপৰত ডাইৰেক্ট এটা আমাৰ প্ৰিলিমছত আহিব পাৰে যে ৰিচেন্টলি লেণ্ডশ্লাইড occasion or landslide case has been witnessed in India, which part of India has received such kind of, ঠিক আছে। চ' গতিকে আপোনালোকে এইটো বস্তু মনত ৰাখিব লাগিব যে ৱায়ানত কি হ'ল, লেণ্ডশ্লাইড হ'ল, ঠিক আছে। চ' আমি আৰু চাব লাগিব যে ডিজাষ্টাৰ ৰিলেটেড আৰু কি বস্তু আছে। ডিজাষ্টাৰ ৰিলেটেড যিটো মেইন ফ্ৰেমৱৰ্ক আছে সেইখন হৈছে চান্দাই ফ্ৰেমৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন। ইয়াত কি কৈছে যে ডিজাষ্টাৰটো অকল মিটিগেট কৰিলে নহ'ব, ইয়াৰ ৰিস্ক ৰিডাকশ্যনো কৰিব লাগিব। ডিজাষ্টাৰটো যেতিয়া আহিব তেতিয়াহ'লে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগিব। ডিজাষ্টাৰটো যেতিয়া অকাৰ হ'ব তেতিয়া আমি সেই বস্তুটো ৰেছপন্দ দিব পাৰিব লাগিব। আৰু যেতিয়া ডিজাষ্টাৰটো হৈ যাব তেতিয়া ডিজাষ্টাৰ ৰিজিলিয়েন্স হ'ব লাগিব আমি। ৰিজিলিয়েন্স মানে কি হৈছে, ডিজাষ্টাৰ আহিব কিন্তু সেই ডিজাষ্টাৰটো আমাক বহুত বেছি ক্ষতি কৰিব নোৱাৰে। যেনে জাপানৰ যিটো মডেল আছে, চ' সেইবিলাক কথা আপোনালোকে ধৰি লওক মেইনছত লিখিব পাৰে যে উই হেভ টু ফ'ল' জাপানিজ মডেল অফ ডিজাষ্টাৰ ৰিডাকশ্যন, ৰিস্ক ৰিডাকশ্যন, ঠিক আছে। এজ পাৰ দ্য চান্দাই ফ্ৰেমৱৰ্ক, এই চান্দাই ফ্ৰেমৱৰ্কখনৰ কথা আপোনালোকে ভালকে জানিব লাগিব যে 2015 চনত এখন চান্দাই ফ্ৰেমৱৰ্ক এক্সিকিউট কৰা গৈছে। এইখনে কাক ছাকচিড কৰিছে, এইখন আগৰ এখন ফ্ৰেমৱৰ্ক আছিলে হিউগো ফ্ৰেমৱৰ্ক, এইখনক কি কৰিছে, ছাকচিড কৰিছে। প্ৰায়ৰিটি এৰিয়াজ কেইটা আছে যে আণ্ডাৰষ্টেণ্ডিং ডিজাষ্টাৰ ৰিস্ক, এইটো জানিব লাগিব যে ডিজাষ্টাৰটো কেনেকে আহিব পাৰে। যেনে লেণ্ডশ্লাইড, এতিয়া লেণ্ডশ্লাইডটো যে হৈছে আমি জানিব লাগিব যে কিহৰ কাৰণে লেণ্ডশ্লাইডটো আহিলে। চ' গতিকে আমি ট্ৰী যিটো আছে, গছ কটাটো বন্ধ কৰিব লাগিব। প্লাছ আমি কি জানিব লাগিব যে যিটো ফৰকাষ্টিং হৈছে, ৱেডাৰ ফৰকাষ্টিং, যে ধৰি লওক বহুত বেছি ৰেইন আহিবলগীয়া হৈছে, তেওঁ ৱায়ানত যদি খুব বেছি ৰেইন আহে সেই কথাটো যে আগতীয়াকে জানো তেতিয়াহ'লে আমি লেণ্ডশ্লাইডৰ পৰা হাত সাৰিব পাৰিম। চ' গতিকে আজিৰ দিনত খুব বেছিকে ফ'কাছ কৰিছে কি যে ডিজাষ্টাৰৰ ৰিস্ক ৰিডাকশ্যনৰ কাৰণে আৰ্লি ডিজাষ্টাৰ ৱাৰ্নিং চিষ্টেম। চ' সেইটো বস্তু খুব বেছিকে ফ'কাছ কৰিছে। তাৰপিছত ষ্ট্ৰেংথেনিং ডিজাষ্টাৰ ৰিস্ক গভাৰ্নেন্স, চ' গতিকে গভাৰ্নেন্সটো ভাল কৰিব লাগিব, মানে তাত ডিপ্লয়মেণ্ট কৰিব লাগিব NDRF, HDRF প্লাছ NGO থাকিব লাগিব, প্লাছ কি থাকিব লাগিব, আমাৰ যিখিনি লোকেল কমিউনিটি আছে তেওঁলোকক মানে প্ৰিপেয়াৰ কৰিব লাগিব যে ডিজাষ্টাৰ এটা আহিলে কেনেকে আমি ঠিক কৰিম, ঠিক আছে। ইনভেষ্টিং ইন ডিজাষ্টাৰ ৰিস্ক, ইনভেষ্ট কৰিব লাগিব যে আমি আৰ্লি ৱাৰ্নিং চিষ্টেমটো ডিপ্লয় কৰিব লাগিব। ঠিক তেনেকে এনহেন্সিং ডিজাষ্টাৰ প্ৰিপেয়াৰডনেছ, মই কৈছো নহয় যে ডিজাষ্টাৰ প্ৰিপেয়াৰডনেছটো বহুত ইম্পৰ্টেণ্ট কথা, কাৰণ কি ডিজাষ্টাৰ আহিবই, কাৰণ কি এইটো এটা নেচাৰেল calamity হয়। We cannot we cannot control the coming of disaster, but we can control or mitigate the impact of disaster that was happened to us, ঠিক আছে। চ' গতিকে সেই বস্তু বুজি পেলাই আমাৰ এই যিখন ডায়েগ্ৰাম আছে, ইয়াৰ ডায়েগ্ৰামটোত আপোনালোকে ভালকে ধৰিব পৰা নাই চাগে, ইয়াত দিছে যে গ্ল'বেল যিখিনি হিউমেনিটি লছ আছে, তাৰপিছত যিখিনি আছে হিউমেন এফেক্টেড পিপুল আছে সেইখিনি কমাব লাগিব। চ' এই ডায়েগ্ৰামটো আপোনালোকে ধুনীয়াকে মেইনছত আপোনালোকে আঁকিব পাৰে চান্দাই ফ্ৰেমৱৰ্কত। যিকোনো ডিজাষ্টাৰ কুৱেশ্যন আহক, এই ফ্ৰেমৱৰ্কটো যদি আপোনালোকে কয় যে 7টা, ইয়াত কি কৈছে 7 গ'লছৰ কথা কৈছে, 7 গ'লছটো যদি আমি লিখিব পাৰো এই ধৰণে যে কি কি কথা কৈছে, যে গ্ল'বেল যিখিনি ডিজাষ্টাৰ কেজুৱেলিটি আছে সেইখিনি কমাব লাগিব। তাৰপিছত কি আছে, হিউমেন এফেক্টেড যিটো আছে সেইটো কমাব লাগিব, ইকনমিক লছ কমাব লাগিব, আৰু ডেমেজেছ কমাব লাগিব, যে লছ এণ্ড ডেমেজ যিটো আছে সেইটো কমাব লাগিব। বঢ়াব লাগিব কি, যে আমাৰ যিখিনি হিউমেনিটেৰিয়ান এছিষ্টেন্স আছে সেইটো বঢ়াব লাগিব। চ' এনেকে তিনিটা পইণ্ট আমাৰ আছে, যে 7টা পইণ্টৰ কথা আছে। এইকেইটা কথা আপোনালোকে ভালকে নোট ডাউন কৰি থব, আমাৰ PDF-ত আপোনালোকে ধুনীয়াকে দেখিবলৈ পাব। ছেকেণ্ড আমাৰ কি আছে যে Quad members hold to work vigorously towards a free and open and stable Indo-Pacific. চ' Indo-Pacific-ত আমি দেখিছো যে চাইনিজ ডমিনেন্সটো বহুত বাঢ়ি গৈ আছে। চ' কোৱাডটো এটা ডাঙৰ টপিক আকৌ ইছ্যু। চ' আমি জাষ্ট ইয়াত এইটো ক'ব লাগে যে কোৱাডৰ কি কি ইম্পৰ্টেণ্ট বস্তু আমাৰ প্ৰিলিমছত আহিব পাৰে। প্ৰিলিমছৰ ইম্পৰ্টেণ্ট বস্তুটো আহিব পাৰে যে এইবাৰ 20th এনিভাৰ্চাৰী হৈছে কোৱাড বনাৰ আজি 20 বছৰ হ'ল। ছেকেণ্ড কথাটো কি হৈছে যে আমাৰ এইটো যিটো দিছে যে ইণ্ডিয়া ইজ শিডিউল টু হোষ্ট দ্য নেক্সট কোৱাড সামিট লাইকলি টু বি second half of the 2025. চ' এই যিটো ফেক্ট হয়, এই ফেক্টটো ডাইৰেক্ট ষ্টেটমেণ্ট ৱাইজ আপোনালোকক প্ৰিলিমছত সুধিব পাৰে যে এই বছৰ যিখন কোৱাড সামিট হ'ব সেইখন ক'ত হ'ব। চ' কোৱাড সামিটৰ এটা ক্ৰনলজিও আপোনালোকে চাব পাৰে। চ' আমি সেইটো প্ৰভাইড কৰিম যে যেতিয়া আমাৰ ক্লাছবিলাক হ'ব, চ' ক্লাছবিলাকত আমি এনেকে কম্প্ৰিহেনচিভলি আমি বস্তুবিলাক দেখুৱাম। এনেকুৱা নহয় যে এই যিটো টপিক আহিলে এই টপিকটো অকল আমি প্ৰিলিমছৰ কাৰণে বা মেইনছৰ কাৰণে ফ'কাছ কৰিম। আমি প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ তিনিটাৰ কাৰণে আমি এইটো কভাৰ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তাৰপিছত এইটো কি কি কৈছে আমি জানো যে কোৱাড মানে কি, কোৱাড মানে চাৰি। চ' 4খন দেশ আছে ইয়াত। 4খন দেশৰ ভিতৰত কি কি আছে, ইণ্ডিয়া আছে, US আছে, অষ্ট্ৰেলিয়া আছে, জাপান আছে। এণ্ড দিছ 4 countries coming together to control or to tame the Chinese aggression in the Indo-Pacific region. চ' Indo-Pacificত যিটো চাইনিজ ডমিনেন্স আছে এইটো বস্তু কম কৰিবৰ কাৰণে আমাৰ কোৱাড মেম্বাৰশ্বিপে কি কৰিছে, এটা গ্ৰুপ খুলিছে যিটো বস্তুৱে এই চাইনিজ ডমিনেন্সটো Indo-Pacificত কমাব, ঠিক আছে। চ' গতিকে এই বস্তুবিলাক আমি চাব লাগিব। নেক্সট আমাৰ কি আছে যে টাইগাৰ লিভছ কলকাতা জু ফৰ চিমিলিপাল ৰিজাৰ্ভছ ইন ওড়িশা।
সো এই নিউজটো আপোনালোকে চাব, এই নিউজটো বিশেষ একো চাবলগীয়া নাই, কিন্তু ইয়াৰ পৰা আমি এইটো কথা মনত ৰাখিব লাগিব যে টাইগাৰ ৰিজাৰ্ভৰ কথা আহে। চ' টাইগাৰ ৰিজাৰ্ভ খিনি কথা যদি আমি জানিব হয়, তেতিয়াহ'লে সেইখিনি প্ৰিলিমছৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ব। চিমিলিপাল ক'ত আছে? চিমিলিপাল উৰিষ্যাত আছে। ঠিক তেনেকে চিমিলিপালৰ ওচৰৰ পাজৰে আৰু কি ধৰি লওক মানে টাইগাৰ ৰিজাৰ্ভ আছে, সেইখিনি কথা আমি জানিব লাগিব। চ' সেইখিনি বস্তু আপোনালোকে তেনেকে নিউজ পেপাৰৰ পৰা ৰেফাৰেঞ্চটো ল'ব। নিউজ পেপাৰখন এনেকুৱা নহয় যে অকল টপিকটো জানি থৈ দিলো। নিউজ পেপাৰ ইজ এ ৰেফাৰেঞ্চ, যিটোৰ পৰা আমি কি কৰিম যে কোনখিনি বস্তু কভাৰ কৰিব লাগিব, সেইখিনি আমাক এটা ইণ্ডিকেট এটা দি দিয়ে, আমাক এটা ইণ্ডিকেটৰ হিচাপে আমাক ডাইৰেকশ্যনটো দেখুৱাই দিয়ে যে চা তই আমাৰ চিমিলিপালৰ কথা আহিলে টাইগাৰ ৰিজাৰ্ভ হয়, চ' গতিকে ইণ্ডিয়াত কি টাইগাৰ ৰিজাৰ্ভ আছে, সেই টাইগাৰ ৰিজাৰ্ভ কেইখনৰ লোকেশ্যন ক'ত আছে সেই কথা আমি জানিব লাগিব। ঠিক আছে, নেক্সট আমাৰ কি নিউজ আছে? আমাৰ নিউজ আছে যে 10 payloads ISRO POEM for module deployed successfully. চ' গোটেই পয়েমটো কি হয়, আমি ইম্পৰ্টেণ্ট হয় যে আমাৰ যেতিয়া ৰকেট এটা থাকে, ৰকেটৰ যিটো লাষ্ট ষ্টেজ হয়, সেই লাষ্ট ষ্টেজটো আমাৰ যিটো মানে স্পেচত আছে, স্পেচত সেইটো ডেব্ৰিজ হিচাপে ৰৈ যায়। চ' আমি কি কৰিব লাগিব যে আমি আমাৰ এতিয়া যিটো কণ্ডিশ্যন হৈছে সেইটো হৈছে ৰিইউজ। আমি ৰিইউজ কৰিব লাগিব, আমি বস্তুবিলাক কি কৰিব ৰিচাইকেল কৰিব লাগিব। এতিয়া ৰিচাইকেল অকল আমাৰ পলিথিন কৰিলেই নহ'ব, আমি যিবোৰ ছেটেলাইট পঠিয়াইছো এই ছেটেলাইট বিলাকৰ পৰাও ৰিচাইকেল হ'ব লাগিব। মানে ছেটেলাইট এটা পঠিয়াই দিলো, তো তাৰ যিটো লাষ্ট ষ্টেজ আছে এই লাষ্ট ষ্টেজটোতো স্পেচ ডেব্ৰিজ হিচাপে থাকি যাব। চ' গতিকে আমি কি কৰিব লাগিব যে যিটো বস্তু থাকি গ'ল, যিটো বস্তু এক্সট্ৰা থাকি গ'ল, সেইটো বস্তু যাতে কমিউনিকেশ্যনত ফিউচাৰ স্পেচ মানে এক্সপ্লৰেশ্যনত যাতে বা ইউটিলাইজেশ্যনত যাতে সুবিধা হয়, তাৰ কাৰণে এইটো ডাইৰেক্ট প্ৰিলিমছৰ কুৱেশ্যন আহিব পাৰে বা মেইনছত আহিব পাৰে। চ' গতিকে এইটো আপোনালোকে ভালকে চাব যে পয়েম 4 মডিউল, চ' এইটো কি হয়, চ' পয়েমৰ ফুল মিনিং কি হয়। চ' গতিকে এইখিনি বস্তু আপোনালোকৰ ইয়াত দৰকাৰ হ'ব। চ' সেইখিনি বস্তু আপোনালোকৰ আহিব। চ' আৰু কি আছে, এতিয়া আমি আছাম ট্ৰিবিউনৰ পৰা 2-3টা আৰ্টিকল চাম। যিহেতু আমাৰ অসমৰ পেপাৰখনৰ কাৰণে আজিকালি APSC কি কৰিছে, APSC কৈছে যে অসম কেন্দ্ৰিক হৈছে। চব বস্তু আপোনালোকে ইণ্ডিয়া বা দা হিন্দুৰ পৰা আপুনি চালেই চব বস্তু কভাৰ নহ'ব, আপোনালোকে অসম কেন্দ্ৰিকো চাব লাগিব। কাৰণ কি UPSC আৰু APSC মাজত মেইন ডিফাৰেঞ্চটো সেইটোৱে হয়। তো গতিকে আমি যদি মাৰ খাইছো সেইকাৰণে মাৰ খাইছো যাতে আছাম ট্ৰিবিউনখন ভালকে আমি নাই পঢ়া। ঠিক আছে, অসমৰ কথা আমি ভালকে নাজানো। যেনেকে ধৰি লওক এইটো আপুনি দেখিব যে ইয়াত আপোনাৰ আছে যে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেল। চ' গতিকে এইটো এটা গভাৰ্নেন্সৰ ইছ্যু হ'ব পাৰে, যিটো GS পেপাৰ 2ত আমাৰ আহিছে যে আজিকালি মানুহবিলাকে টেটত চাকৰি পায়, টেটত চাকৰি পোৱাৰ পিছত ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত পায়, তেওঁলোকে ঘৰৰ ওচৰলৈ আহিব বিচাৰে, হয়নে নহয়? চবেই জানো আমি সেইটো। তো গতিকে তাৰ কাৰণে আমি কি কৰিছো, এইটো চাওক স্বাগতা সতীৰ্থ। চ' স্বাগতা সতীৰ্থ পৰ্টেল। চ' গতিকে এইটো ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে ইন প্ৰিলিমছ যে স্বাগতা সতীৰ্থ পৰ্টেল has been launched by government of Assam that was intends to. চ' গতিকে আমি জানিব লাগিব যে এইটো মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে। মিউচুৱেল ট্ৰেন্সফাৰ মানে আমি জানো নহয় যে এইখন এখন ডিষ্ট্ৰিক্ট আছে, ফৰ এক্সাম্পল দিছ ইজ তিনচুকীয়া ডিষ্ট্ৰিক্ট, আৰু এইখন এখন ডিষ্ট্ৰিক্ট আছে, ফৰ এক্সাম্পল দিছ ইজ নগাঁও ডিষ্ট্ৰিক্ট। চ' এজন নগাঁওৰ ল'ৰা ইজ posted in তিনচুকীয়া and a তিনচুকীয়া guy is being posted in নগাঁও। চ' তেওঁলোকে নিজৰ মাজতে এইটো মিউচুৱেল কৰিলে যে মই ইয়ালৈ আহিম আৰু তই তালৈ যা। চ' গতিকে এইটো এতিয়া কথাটো হৈছে আগতে এইটো কি আছিলে, মিউচুৱেলটোৰ কাৰণে নিজে ফোন কৰিব লাগে। চ' গতিকে আমি জানো যে হোৱাটছএপত গ্ৰুপ আছে, টেলিগ্ৰামত গ্ৰুপ আছে, তেওঁলোকে এইটো কথা জানে যে কোন আহিব, কোন ক'ত আছে। কিন্তু এতিয়া সেইটো ট্ৰান্সপাৰেঞ্চি আহি গ'ল। চ' আমি এথিক্স বা আমাৰ যেতিয়া GS পেপাৰখন আমি চাম, GS গাভাৰ্নেন্সৰ এইটো খুব ইম্পৰ্টেণ্ট কথা হয়, যাতে ট্ৰান্সপাৰেঞ্চি থাকিব। ট্ৰান্সপাৰেঞ্চি থাকিলেহে গুড গাভাৰ্নেন্স থাকিব, গুড গাভাৰ্নেন্স থাকিলেহে ৱেলফেয়াৰ হ'ব। চ' গতিকে এইটো এটা গুড গাভাৰ্নেন্সৰ এটা খুব ধুনীয়া মডেল হয়। আৰু এতিয়া গভাৰ্নেন্সো ইয়াত কৈছে যে আমি গভাৰ্নেন্সো প্ৰমোট কৰিছো, হয়নে নহয়? গভাৰ্নেন্সৰ থ্ৰুৱেদি কৰাপশ্যন, যে যিহেতু আগতে কি আছিলে যে পইচা বিচাৰিব পাৰে ন, যে মই যাম কিন্তু তই মোক পইচা দে। এতিয়া তেনেকুৱা ধৰণৰ কোনো নিগচিয়েশ্যনৰ অপশ্যনে নাই। এতিয়া কি হৈছে যে ডাইৰেক্ট পৰ্টেলত আপোনালোকে সেইটো বস্তু চাব পাৰিব। ঠিক আছে, চ' গতিকে ইট ইজ এন এভিডেন্স অফ গুড গভাৰ্নেন্স। ঠিক আছে, তাৰপিছত আমি আৰু কি আছে আছাম ট্ৰিবিউনত যে দৰ্জিত সংসিক কি দিছে, এটা এৱাৰ্ড দিছে। দৰ্জিত সংসি, এই মানুহজন খুব ইম্পৰ্টেণ্ট মানুহ। কেলে? হি ইজ দ্য লাষ্ট পিপল, লাষ্ট অৰুণাচলী পিপল, এইজন যিজনে অসমীয়া জানে। কাৰণ কি আমি জানো যে অৰুণাচলত কি আছিলে, অসমীয়া চলিছিলে এটা সময়ত। ঠিক আছে, কিন্তু এতিয়া ভাৰত চৰকাৰে সেইটো বন্ধ কৰি দিলে। দৰ্জিত সংসি অৰুণাচল প্ৰদেশৰ মানুহ হয়, কিন্তু হি ৰাইটছ নভেলছ ইন আছামিজ। চ' গতিকে এই মানুহজন ডাইভাৰ্চিটি, আছাম এণ্ড অৰুণাচল প্ৰদেশৰ এজন ব্ৰিজ বুলি ক'ব পাৰি। চ' দৰ্জিত সংসি ৰিচিভ আছাম পাব্লিকেশ্যন বৰ্ড লিটাৰেৰী এৱাৰ্ড। ডাইৰেক্ট আপুনি এৱাৰ্ডছৰ পৰা কুৱেশ্যন এটা আহেই। চ' গতিকে এইটো বস্তু ডাইৰেক্ট আপোনালোকে তেনেকে আহিব পাৰে। তাৰপিছত আমি কি চাম, আমি দেখিছো যে চাব এতিয়া এইটো বস্তু ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে।
প্লাছ আৰু কি আহিব পাৰে যে সদায় কাৰেণ্টৰ লগত ষ্টেটিকটো আমি জোৰা দিব লাগিব কাৰেণ্ট এণ্ড ষ্টেটিক দুইটা বস্তু একেলগ হলেহে আমাৰ কম্প্ৰিহেনশ্যন বা গোটেই বস্তুটো কম্প্ৰিহেনচিভ হ'ব ঠিক আছে এতিয়া আমি এইটো জানিব লাগিব যে সাহিত্য একাডেমী বঁটা কেতিয়া পালে ৰজিত হংসীয়ে তেওঁ সেইটো বস্তু আমি এডিশ্যনেলি চাৰ্চ কৰিব লাগিব চ' গতিকে আমি কি কৰিছো এটা নিউজৰ লগত সদায় ষ্টেটিক বস্তুটো আমি কি কৰিছো এন্টেংগল কৰি দিছো যে সাহিত্য একাডেমী এৱাৰ্ড 2005ত তেওঁ পালে কোনখন কিতাপৰ কাৰণে পালে মৌন উঠ মুখৰ হৃদয় এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে বহুত ধুনীয়া কিতাপ হয় যে অৰুণাচলী মানুহবিলাকৰ জনজাতি বিলাকৰ মাজত নিজৰ মাজতে তেওঁলোকৰ খুব স্কেপটিচিজম আছে ইটোৱে সিটো জাতিক ভাল নাপায় বা তেওঁলোকে ফিয়াৰ কৰে মনপা হওক বা বেলেগ বেলেগ ট্ৰাইব হওক চ' তাৰ ওপৰত এখন লিখা কিতাপ হয় তো হি ইজ এ ৰিচিপিয়েণ্ট অফ ইণ্ডিয়াছ প্ৰেষ্টিজিয়াছ পদ্মশ্ৰী এইটো বস্তু আহিব পাৰে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহে আজিকালি ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনটো আপোনালোকে কেনেকে টেকল কৰিব যে এটা কুৱেশ্যন আহিছে এটা নিউজ আহিছে সেই নিউজটোকে আপুনি কি কৰিব লাগিব সেই নিউজটোকে আপুনি ষ্টেটিক পৰ্চনটোকো কভাৰ কৰিব লাগিব যে এই মানুহজন যে আজি পাইছে এই মানুহজনৰ আদি কৰি কি আছে তেওঁ কিহৰ কাৰণে বিখ্যাত তেওঁ কি লিখিছিলে তেওঁ কেতিয়া কি পাইছিলে সেইটো জানিব লাগিব দুটা কুৱেশ্যন তেনেকুৱা ধৰণৰ আহিব পাৰে ঠিক আছে তাৰপিছত আমি কি চাম তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যনটো আছে যে বা লাষ্ট নিউজটো আছে চান্দুবি ফেষ্টিভেল বিগিনছ টুডে চ' এইটো কামৰূপ ডিষ্ট্ৰিক্টত হয় চ' গতিকে এনেকুৱা ধৰণৰ ফেষ্টিভেলৰ ওপৰত কুৱেশ্যন আহিব পাৰে ঠিক তেনেকে আমাৰ এতিয়া এটা ৰিচেণ্টলি ফেষ্টিভেল হৈ গ'ল যেনেকে তাৰ নামটো আছিলে কি আছিলে জোনবিল মেলা হয়নে জোনবিল মেলা চ' জোনবিল মেলাৰ ওপৰত কুৱেশ্যন আহি থাকে জোনবিল মেলাৰ ওপৰত ঢেৰ ধৰণৰ কুৱেশ্যন আহিব জোনবিল মেলা কোনটো কমিউনিটিয়ে পাতে তিৱা ঠিক তেনেকে আমি যদি ইয়াৰ ওপৰত ৰিলেট কৰো যে তিৱা কমিউনিটি এজন ডাঙৰ লিডাৰৰ নাম কি বা এজন হিষ্টৰিকেল পাৰ্চনেলিটিৰ নাম কি জঙাল বলহু হয়নে জঙাল বলহু জঙাল বলহুৰ ওপৰত কোনোবা এখন কিতাপ লিখিছে নি বাৰু লিখিছে তাৰ নামটো কি দেওলাংখুই চ' দেওলাংখুই কোনে লিখিছে ৰাইটাৰ গৰাকীৰ নাম কি ৰীতা চৌধুৰী চ' এনেকে বস্তুবিলাক আপোনালোকে চাব লাগিব যে অকল জোনবিল মেলাটো চাই থলো হৈ গ'ল আৰু তেনেকে নহব চ' আপোনালোকে সেইটো বস্তু চেইন বনাওক যে জোনবিল মেলা কোনে পাতে টিৱাই পাতে টিৱাৰ ওপৰত চাওক যে টিৱা কমিউনিটিয়ে আৰু কি কি আছে এজন পাৰ্চনেলিটি আছে নামটো হৈছে জঙাল বলহু ওপৰত কোনোবাই কিবা কৰিছে নি কৰিছে ৰীতা চৌধুৰীৰ এখন কিতাপ আছে জঙাল বলহুৰ ওপৰত ঠিক আছে যেনেকে এডিআৰিত আহিলে যে এই জঙাল বলহুৰ মূৰ্তিটো ক'ত আছে ৰহাত আছে হয় নে নহয় গতিকে এনেকে আপোনালোকে বস্তুবিলাক চাব পাৰে যে জোনবিল মেলা ক'ত পাতে মৰিগাঁও ডিষ্ট্ৰিক্টত পাতে বুজি পাইছেনে চ' এনেকে আপোনালোকে বস্তুবিলাক চাব চ' আমি কণ্টিনিউয়াছলি এনেকে লৈ আহিব চেষ্টা কৰিম আজিৰ কাৰণে ইমানেই থাকিলে আপোনালোকে ইয়াৰ PDF টো আমাৰ টেলিগ্ৰাম গ্ৰুপত পাই যাব ঠিক আছে ধন্যবাদ